নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ তামুলী পথত। আৰু তামুলী পথত শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত আজি উদযাপন কৰা হৈছে প্ৰাক ভোগালী। আৰু প্ৰাক ভোগালীক লৈ আজি এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই জুবিন গাৰ্গ সোঁৱৰণী ক্ষেত্ৰত। শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত আজি উদযাপন কৰা হৈছে এই প্ৰাক ভোগালী। আৰু ইয়াত আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি ভোগালীক আদৰা হৈছে। আৰু এনেদৰেই প্ৰাক ভোগালী উদযাপন কৰা হৈছে আজি তামুলী পথত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এক সুন্দৰ পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। এনেদৰে মেজি সাজি তোলা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশেৰে আজি এই প্ৰাক ভোগালী উদযাপন কৰা হৈছে তামুলী পথত। আৰু তামুলী পথত আজি প্ৰথমতে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই প্ৰাক ভোগালীৰ অনুষ্ঠান শুভাৰম্ভণি কৰা হৈছে। আৰু ইতিমধ্যে ইয়াত আইমাতৃ সকলোৱে আহিছে আৰু সকলোৱে আহি যি হেঁপাহৰ ভোগালী বিহুক আগতীয়াকৈ আদৰাৰ কাৰণে প্ৰস্তুতি কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে এই ঢেকীয়াজুলিৰ তামুলী পথত। আৰু শংকৰ মন্দিৰ নামঘৰে লৈছে এই উদ্যোগ। আৰু ইয়াতে আছে বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম, এই প্ৰাক ভোগালীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আগতীয়াকৈ ভোগালীক আদৰাৰ কাৰণে প্ৰাক ভোগালী উদযাপন কৰা হৈছে শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত তামুলী পথত জুবিন সোঁৱৰণী ক্ষেত্ৰত। কি ক'ব? প্ৰথমতে মই অসম সংবাদক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু প্ৰাক ভোগালী অনুষ্ঠানত ভোগালী বিহুৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। সোণালী জয়ন্তী গৰকি যোৱা ঢেকীয়াজুলি অঞ্চলৰ প্ৰতিষ্ঠিত শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত আমি আজি প্ৰাক ভোগালী এই অনুষ্ঠানটি আমাৰ সকলোৰে সহযোগত, আমাৰ সদস্যা তাৰোপৰি শুভাকাংক্ষীৰ সহযোগত আমি এই অনুষ্ঠানটি যিমান পাৰোঁ সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। আমি প্ৰথমতেই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু ধৰ্মীয় ৰীতি নীতিৰে আমাৰ শৰাই পাতিত আমি চাকি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু বন্তি প্ৰজ্বলন কৰিছে আমাৰ গোপিনী নিশাৰ কাৰ্যকৰী সভানেত্ৰী আমাৰ সান্তনা শইকীয়াই। আৰু জুবিন গাৰ্গৰ আলোকচিত্ৰৰ সন্মুখত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু বন্তি প্ৰজ্বলন কৰিছে আমাৰ জ্যেষ্ঠ এগৰাকী সদস্য থানেশ্বৰ বৰাদেৱে। আমি আগৰ পিছেও এই অনুষ্ঠানটি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এই বছৰো আমি সকলোৰে সহযোগত, সকলোৰে আন্তৰিক প্ৰচেষ্টাত আমি দুদিনৰ ভিতৰতে এইখিনি আমি ভেলাঘৰ সাজি আমাৰ মেজি সাজি এইখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু খন্তেক পাছতেই ইয়াত প্ৰায় 200ৰো অধিক আমাৰ মানুহ ইয়াত সমবেত হ'বহি। আৰু কাৰ্যসূচী অনুযায়ী এই খন্তেক পাছতে আমাৰ মহিলাসকলৰ 2-এটি খেল প্ৰতিযোগিতা হ'ব। আৰু উল্লেখযোগ্য যে আমি সাংস্কৃতিক অনুষ্ঠান এটিৰো ইয়াত অনুষ্ঠিত কৰিম। আৰু ইয়াৰ স্থানীয় শিল্পীক আমি অগ্ৰাধিকাৰ দিছোঁ। প্ৰায় 8-9গৰাকী স্থানীয় শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব। আৰু তাৰোপৰিও 2গৰাকী আমাৰ আমন্ত্ৰিত শিল্পীয়েও ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু ৰাতি আমি নিশাৰ ভোজ ভাতৰ অনুষ্ঠান ইয়াত আয়োজন কৰিছোঁ। এটা ভাল পৰিৱেশ ইয়াত সৃষ্টি হৈছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। গতিকে বিশেষ আৰু মই ক'বলৈ নোখোজোঁ। সকলোকে পুনৰবাৰ এই অসমীয়া নৱবৰ্ষৰ লগতে অসমীয়া যিটো ভোগালী বিহু, আমাৰ যিটো প্ৰাণৰ এটা হিয়াৰ অনুষ্ঠান, এইটো আমি যিটো অনুষ্ঠিত কৰিব পাই আমি যথেষ্ট সুখী হৈছোঁ। আৰু ইয়াৰ লগতে আমাৰ এই প্ৰাণৰ শিল্পীগৰাকী যি হত্যাকাণ্ড হ'ল, সেইটোৰ বাবে আমি অতিশয় দুখিত আৰু তেওঁৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই বিহুতলীৰ পৰাই অসম চৰকাৰক পুনৰবাৰ আমি সজোৰে দাবী উত্থাপন কৰিছোঁ, যাতে এইগৰাকী শিল্পীৰ যি হত্যাকাণ্ড হ'ল, দোষীক অনতিপলমে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে। কঠোৰতম যাতে শাস্তি সেইসকলক প্ৰদান কৰে, তাৰ বাবে আমি অসম চৰকাৰক পুনৰবাৰ
দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়াও বৰ্তমানো সকলোৱে দুখিত হৈ আছে আৰু সকলোৱে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক আৰু বিশেষকৈ শিল্পীগৰাকী যিহেতু আমাৰ মাজত নাই, তেখেতৰ শুভাকাংক্ষী বা যিসকল তেখেতৰ অনুৰাগী আৰু পৰিয়ালে ন্যায় পাওক আৰু তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেদৰেই আজি প্ৰাগ ভোগালীস্থলীৰ পৰাই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ পুনৰ উত্থাপিত হৈছে। সঁচাই যেন প্ৰাণৰ শিল্পীগৰাকী অবিহনে প্ৰথম ভোগালী পালন কৰিব অসমীয়াই। আৰু এনেদৰেই আজি এই তামুলী পথত আয়োজন কৰা হৈছে প্ৰাগ ভোগালী। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইয়াত আই মাতৃ সকলোৱে ওলাই আহিছে আৰু সকলোৱে আহি এই প্ৰাগ ভোগালীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু এগৰাকী শিল্পীও আমাৰ মাজত আছে, আমি তেখেতৰ পৰা ইচ্ছাগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব বাইদেউ আজিৰ দিনটোত? আজি আমাৰ বাবে অতিকে আনন্দৰ দিন, কিন্তু আমি সকলোৱে আজি ইয়াতে সকলোৱে একগোট হৈছোঁ। ভোগালী বিহুৰ প্ৰাকখনত আমি আমাৰ এই মঞ্চখন আমি আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত এই মঞ্চখন আজি ইয়াতে স্থাপিত হৈছে। তাৰোপৰি আমাৰ নাম শংকৰ মন্দিৰ নামঘৰৰ সকলো গোপিনী আৰু জাতি বৰ্ণ নিৰ্বিশেষে সকলো আজি ইয়াত উপস্থিত হৈছোঁ আৰু বহুতেই ভাল লাগিছে। আৰু এই কৰ্মকৰ্তাসকলক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাক এনেকুৱা এখন মঞ্চ, ভোগালীৰ মঞ্চ দিয়াৰ বাবে ধ্ৰুৱদা, আশীষ, নন্দ, এওঁলোক বিপুল দত্ত, এওঁলোকে সকলোৱে বহুত কষ্ট কৰিছে। তাৰ বাবে অতিকে আনন্দিত হৈছোঁ আৰু আমাৰ মাজত এইখিনি শান্তি সম্প্ৰীতি যাতে সদায় বজাই ৰাখি আমি আগবাঢ়ি যাব পাৰোঁ আগলৈকো, আমি তাৰেই কামনা কৰিছোঁ। আৰু ঈশ্বৰৰ ওচৰত সকলোৰে সুস্বাস্থ্য বজাই ৰাখিবলৈ ঈশ্বৰক আমি প্ৰাৰ্থনা জনাইছোঁ। এয়ে কৈছোঁ, এয়ে ধন্যবাদ। কি ক'ব আজিৰ দিনটোত? ভোগালী প্ৰাকখনত আজি শংকৰ মন্দিৰৰ উদ্যোগত যিয়ে আঁচনি ল'লে ভোগালী উদযাপন কৰাৰ কাৰণে খুবেই ভাল লাগিছে, কিন্তু মনটো বহুত দুখেৰে ভৰি পৰিছে জুবিনৰ কাৰণে। তথাপি আমি পৰম্পৰাটো ৰক্ষা কৰিবই লাগিব, উপায় নাই। সেইকাৰণে আমি পৰম্পৰা ৰক্ষা কৰিম। তেখেতৰ যি হত্যাকাণ্ড হৈ গ'ল, সেই হত্যাকাণ্ডৰ ন্যায়ৰ বাবে মই অসম চৰকাৰৰ ওচৰত হাতযোৰ কৰি কৈছোঁ, তেখেতৰ অতি সোনকালে যাতে ন্যায় হয়, এই মোৰ ক'বলগীয়া। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিয়া হওক, জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে অনুৰাগীসকলক ন্যায় দিয়া হওক তাৰে কামনা কৰিছে। আৰু এনেদৰেই এই প্ৰাগ ভোগালী উদযাপন কৰা হৈছে তামুলী পথত আৰু শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত। আৰু ইয়াতে গোপিনীসকল আছে, শংকৰ মন্দিৰ নামঘৰৰ গোপিনীসকল সকলোৱে ওলাই আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। কি ক'ব বাইদেউ আজিৰ দিনটোত? আজি খুব ভাল লাগিছে, ইমান সুন্দৰ এটা অনুষ্ঠান, আমি সকলোৱে লগ হৈছোঁ, ভাল লাগিছে। আৰু বাকী বহুত প্ৰগ্ৰেম আছে আমাৰ, গান বা অন্য খানা এইবোৰ। সেইকাৰণে আমাৰ শংকৰ মন্দিৰ নামঘৰৰ সকলো সদস্য উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আকৌ আগলৈ তেনেকৈ এয়া অনুষ্ঠান কৰি যাওক, সেয়াই আশা কৰিলোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? ভাল লাগিছে বাৰু আজি ভোগালীৰ প্ৰাকখনত সকলোকে শুভেচ্ছা জনাই আমাৰ আজি দিনটো বহুতেই ভাল লাগিছে বাৰু, কাৰণ আগতেও এনেকৈ ইয়াত পতা হৈছে, এইবাৰো তেনেকৈ যে পাতিছে সেইটো কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতো আমাৰ বহুতো অনুষ্ঠান হ'ব বাৰু, বেলেগকো অলপ আমন্ত্ৰণ কৰিছে, ইয়াতে স্থানীয় দুগৰাকীমান শিল্পীও গাব। গতিকে এনেকুৱা এটা পৰিৱেশত ভাল লাগিছে আজি। দুদিন আছে বাৰু আমাৰ হেৰিৰ কাৰণে, কিন্তু তথাপিতো দুদিনৰ আগতে অনুষ্ঠানটো পাতিছে, ভালেই লাগিছে। সকলোবোৰ আমাৰ 8 নম্বৰ ৱাৰ্ডৰ গোটেই গোপিনী বা শংকৰ মন্দিৰৰ গোটেইবোৰ লগ খাইছোঁ, ভাল লাগিছে আজি। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি উৎফুল্লিত হৈ পৰিছে, কিয়নো আজি উদযাপন কৰা হৈছে প্ৰাগ ভোগালী। আৰু প্ৰাগ ভোগালীক লৈ সকলোৰে মাজত যেন আজি আনন্দময় পৰিৱেশ, তাৰ মাজতো সকলোৰে মনত দুখ আছে, কিয়নো আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন অবিহনে প্ৰথমটো ভোগালী উদযাপন কৰা হৈছে অসমত। আৰু জুবিন অবিহনে যেন আনন্দত কিছু ম্লান পৰিছে। আৰু এনেদৰেই আজি প্ৰাগ ভোগালী উদযাপন কৰা হৈছে তামুলী পথত। আৰু আজি আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ, এনেদৰেই মেজি সাজি আজি প্ৰাগ ভোগালী উদযাপন কৰা হৈছে। আৰু এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি চলি আছে আৰু বিভিন্ন কাৰ্যসূচী আছে। ইয়াৰ পিছত কেইবাটাও কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব। কি ক'ব বাইদেউ আজিৰ দিনটোত? আজি ভোগালীৰ প্ৰাকখনত মই অসমবাসীক সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ জনাইছোঁ। আৰু আমাৰ শংকৰ মন্দিৰ নামঘৰৰ এইটো ভাল প্ৰচেষ্টা, প্ৰত্যেকবাৰে এনেকুৱাকৈ আমাৰ ভোগালী উৎসৱটি পালন কৰা হয় আৰু সকলো লগ লাগি অকল খেল ধেমালি এইখিনি কৰে, তাৰপিছত সকলো লগ লাগি মিলি এসাঁজ খায়। সেয়ে আৰু ভোগালীৰ উৎসৱ সকলো ৰাইজকে মোৰ ফালৰ পৰা
হিয়া ভৰা ওলগ জনাইছোঁ। কি ধন্যবাদ। ক'ব চমুকে আজিৰ দিনটোত? আমাৰ ইয়াৰ শংকৰ মন্দিৰ নামঘৰৰ উদ্যোক্তাসকলে খুব ধুনীয়াকৈ প্ৰতিবাৰে ভোগালী উৎসৱটো পালন কৰে আৰু এই উৎসৱটো সদায় আমি বহুত আনন্দিত কৰি মানে উপভোগ কৰোঁ। আৰু এইটো এটা মানে কি সকলো পৰিয়াল লগ হয়, অকল নামঘৰৰ সদস্য বুলি নহয়, বহুকেইটা পৰিয়ালে ইয়াতে বহুত আনন্দ কৰিব পাৰোঁ। আৰু এয়া হয়তো বহুত ঠাইত নাথাকে, কিন্তু আমাৰ ইয়াতে এইখিনি মিলা প্ৰীতি খুব আছে আৰু আগলৈকেও যেন এনেকৈ হৈ থাকে। আৰু খুব ধুনীয়াকৈ ইয়াতে আলোকসজ্জা কৰিছে, ভাল লাগিছে, ল'ৰা ছোৱালীবিলাকেও খেলিছে। আকৌ ইয়াতে আমাৰ মহিলাবিলাকৰ সংগীত চকীও হ'ব, এইটোও এটা ভাল লাগিছে। বহুত ডাঙৰ জুই ধৰিছে আৰু এতিয়া খানাও বহুত কিবা কিবি এৰেঞ্জ কৰিছে, তো ভাল লাগিছে। খাম এতিয়া, ফূৰ্তি কৰিম, তাৰ মাজত দুখটো আছে, জুবিনক হেৰুৱা দুখ কোনোৱে পাহৰিব নোৱাৰে। এইটো চিৰস্মৰণীয়, অপ্ৰিয় হ'লেও সত্য। তেওঁ আমাৰ মাজত এতিয়াও আছে আৰু থাকিব। তেওঁৰ আত্মাই শান্তি পাওক আৰু তেওঁ জাষ্টিছ পাওক। হয়, ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক আৰু তেখেতৰ অনুৰাগী আৰু পৰিয়ালে ন্যায় পাওক তাৰে কামনা কৰিছে। আৰু এনেদৰেই আজি উদযাপন কৰা হৈছে প্ৰাক ভোগালী। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ তামুলী পথৰ পৰা। আৰু তামুলী পথত শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত আজি উদযাপন কৰা হৈছে এই প্ৰাক ভোগালী।